ওম শান্তি। এতিয়াৰ সময়ত সকলোতকৈ ডাঙৰ সমস্যাটোৱে হৈ গৈছে ৰিলেশ্যনশ্বিপ সমস্যা। কেৱল সংসাৰত স্বামী স্ত্ৰীৰ মাজতে নহয়, ঘৰখনত থকা প্ৰত্যেকজনৰ লগত কিবা যেন আমাৰ এটা কেমেষ্ট্ৰি নিমিলে। আজিকালি এইটো খুব চলি আছে আৰু সেই ৰিগাৰ্ডিঙত বহুত বেছি আমি কাউন্সিলিং কৰি থাকিবলগীয়া হয়। গতিকে সৰ্বপ্ৰথমে কৈ দিওঁ, যদি কোনোবাই ৰিলেশ্যনশ্বিপ কাউন্সিলিঙৰ ওপৰত কোৰ্চ কৰিব বিচাৰে বা কাউন্সিলিং কৰিব বিচাৰে, তেওঁলোকে পোনপটীয়াকৈ ইনবক্সত যোগাযোগ কৰিব পাৰে। সম্বন্ধ অবিহনে চলিবও নোৱাৰোঁ আৰু সম্বন্ধ থাকিলেও আজিকালি খুব বেছি টনা আজোৰা, জঞ্জাল, ঈৰ্ষা, ঈৰ্ষি, জেলাছ, সবচে ইম্পৰ্টেণ্ট হৈ গৈছে ঈৰ্ষা, জেলাছ। আগতকৈ এতিয়া জেলাছি যিটো ঈৰ্ষা, সেইটো খুব বেছি বাঢ়িছে। তাৰ উপৰি এই জেলাছত মানে কি বুলি ক'ম, কটা ঘাট নিমখ ঢালিছে ছ'চিয়েল মিডিয়াই। ৰিচেণ্টলি তেনেকুৱা 3টামান কাউন্সিলিং কৰিছোঁ পৰহি। ইণ্টাৰেষ্টিংলি 3টা কাউন্সিলিঙে আছিল এনেকুৱা ধৰণৰ, আপুনি শুনিব দেই, আপোনাৰ যদি এইটো সমস্যা আছে ঠিক হৈ যাব। যে চিষ্টাৰ, মোৰ ঘৰৰ কাষত এগৰাকী মানুহ আছে, বৰ কাষতো নহয়, আমাৰ গাঁৱতে। তেওঁ মোতকৈ ডাঙৰ, আমি বৌ বুলি মাতোঁ। কিন্তু তেওঁ ৰিচেণ্টলি কি হৈছে, তেওঁ তাৰমানে খুব বেছি ঘূৰি ফুৰে য'তে ত'তে, সদায় বেলেগ বেলেগ কাপোৰ পিন্ধি ঘূৰি ফুৰে আৰু য'তে যায় সেয়া ফেচবুকত দি দিয়ে। আৰু সেই ফেচবুকত দেখি দেখি মোৰ মানে ইমান ঈৰ্ষা জাগে তেওঁলৈ, যে তেওঁ ঘূৰি ফুৰিব পাৰে, মইনো কিয় ঘূৰিব নোৱাৰোঁ। আৰু এই লৈ পেলাই মই মোৰ ঘৰখনত মই অশান্তি সৃষ্টি কৰিলোঁ। মই মোৰ মানুহজনকো মানে গালি গালাজ দিবলৈ আৰম্ভ কৰিলোঁ, যে তেওঁক ইমান ফুৰাই ফুৰে হাজবেণ্ডে, তুমি মোক ফুৰাব নোৱাৰা। আৰু এই লৈ পেলাই আমাৰ যিখন সুখৰ সংসাৰ আছিলে, সেইখনত লাহে লাহে কাজিয়া কালেজ বাঢ়িবলৈ আৰম্ভ কৰিলে। চিষ্টাৰ, মই জানো, তেওঁ এনেকৈও কৈছে যে মই জানো মই মানুহজনক ইমান বেছি দুখ কষ্ট দি থাকোঁ সদায় এইবিলাক কথাকে কৈ কৈ, আৰু ছ'চিয়েল মিডিয়াত যদি মোৰ চিনাকি কোনোবা যদি ক'ৰবাত যায়, ক'ৰবাত যদি ভাল ৰেষ্টুৰেণ্টত গৈ পেলাই খাই গৈ, তাতো মানে মোৰ ঈৰ্ষা জাগে। চিষ্টাৰ, মই সেই ঈৰ্ষাটোৰ পৰা মুক্ত হ'ব বিচাৰিছোঁ। গতিকে চাওকচোন, তেওঁ কিমান জ্ঞানী ব্যক্তি। তেওঁ জানে যে ঈৰ্ষাটো মোৰ উৎপন্ন হৈছে, মই ঈৰ্ষাটোক জলাঞ্জলি দিব লাগে। খুব ডাঙৰ কথা। সেইটো হৈছে ছেল্ফ ৰিয়েলাইজেশ্যন। সেইটো হৈছে যে নিজেই নিজৰ ভিতৰত থকা বেয়া গুণটোক চিনাক্ত কৰিব আপুনি যিদিনাখনি পাৰিছে, আপুনি এগৰাকী জ্ঞানী ব্যক্তি। গতিকে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ যে আপুনি নিজে যে নিজৰ সেই ভাইচেছটো, বেয়া যে আপোনাৰ গুণটোক আপুনি ধৰিব পাৰিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। ঠিক হৈ যাব। সেই অনুযায়ী তেওঁক কাউন্সিলিং কৰি তেওঁক আমি সংকল্প বা যি ৰিমেডিজ দিব লাগে দিলোঁ। কথা হ'ল, আৰু এটা ৰিচেণ্টলি এনেকুৱা হৈছে, যে এটা ফোন কলছ আহিছে যে সকলো ঠিকে আছিলে, আমাৰ মাজত সকলো ঠিক আছিলে, আমি 3জন হয়, মই, মোৰ স্বামী আৰু এগৰাকী খুব ভাল বান্ধৱী, আৰু দুয়োৰে বন্ধু বান্ধৱী। এনেকুৱা নহয় যে কেৱল ৱাইফৰে বান্ধৱী, নহয়, হাজবেণ্ড ৱাইফ দুয়োজনেৰে বন্ধু ভাল। তেওঁ যেনিবা ফিমেল। আৰু লাহে লাহে কি হ'ল, তেওঁলোকে খুব ভাল ক্ল'জ হ'ল, আৰু ছোৱালীগৰাকী আৰু মানুহজনে একেলগে কাম কৰে, বান্ধৱীগৰাকী আৰু সেই মানুহজনে একেখন অফিচতে কাম কৰে। আৰু অন্যহাতেদি ইগৰাকী যেনিবা গৃহিণী, তেওঁ ঘৰত থাকে, তথাপি তেওঁলোকৰ মাজত এটা সুন্দৰ হেল্ডি ৰিলেশ্যনশ্বিপ আছিলে। আৰু কি হ'ল, লাহে লাহে সেই ছোৱালীগৰাকী তেওঁলোকৰ ঘৰলৈ আহে, ডিনাৰ চিনাৰ কৰে বা ক'ৰবাত যায়, একেলগে ক'ৰবাত যায়, পৰিয়ালৰ মাজত সম্বন্ধ আছিল। আৰু এদিন হঠাতে কি হ'ল, তেওঁৰ মনত তেনেকুৱা কোনো ধৰণৰ বেয়া ভাৱ নাছিল। পত্নীগৰাকীৰ মনত সদায় বন্ধু বান্ধৱী হিচাপে আদৰি লৈছিল আৰু কোনো প্ৰব্লেম নাছিল, কাৰণ ইগৰাকী ছোৱালী খুব ভাল ছোৱালী, মেইনটেইন কৰিছিল সকলো। লাহে লাহে অফিচিয়েল কিছুমান ছবি বা পিকচাৰ, অফিচত আজি এইটো চেলিব্ৰেশ্যন, সেইটো চেলিব্ৰেশ্যন, বা আমি ক'ৰবাত অফচাইটত গৈছোঁ, ক'ৰবাত গৈছোঁ, এনেকুৱা ধৰণৰ কৰ্পৰেট ইণ্ডাষ্ট্ৰীত আজিকালি এইবিলাক খুব চলে, তেনেকুৱা ফটো এওঁ তাৰমানে ফেচবুকত দেখিবলৈ পোৱা গ'ল। আৰু ফেচবুকত চাওঁতে দেখোঁতে এদিন তেনেকুৱা ধৰণৰ তেওঁলোকৰ কিবা পিকনিক আছিলে, তাত অকল অফিচিয়েল মানুহ গৈছিল। যাওঁতে সেই মানুহজনে ছোৱালীজনী গাত এনেকৈ হাত দি পেলাই পিছফালে এনেকৈ বাহুত হাত দি গ্ৰুপ ফটো উঠিছে, আৰু যেনিবা মানুহজন সেই বান্ধৱীগৰাকীৰ পিছত ৰখি আছে আৰু কান্ধত হাত দি আছে। চাব গ'লে তেনেকুৱা ফটো আগতো তেওঁলোকে বহুত উঠিছে 3গৰাকী, কিন্তু
মানুহগৰাকীয়ে ক'লে যে সেইখন ফটো চোৱাৰ পিছত মোৰ কিয় লাহে লাহে ইমান বেছি জেলাছ আৰু ঈৰ্ষা উৎপন্ন হ'বলৈ আৰম্ভ কৰিছে যে মই ৰাতি টোপনি নহা হয় এওঁক যেন কিবা অবিশ্বাস কৰিবলৈ আৰম্ভ কৰি দিছোঁ আৰু সময়ে সময়ে মই এওঁক কথা শুনাবলৈ আৰম্ভ কৰোঁ সময়ে সময়ে মই তেওঁক বেয়া ব্যৱহাৰ কৰোঁ মই জানো তেওঁ আঘাত পায় তথাপিও মই তেনেকৈ কৰিবলৈ কিন্তু তেওঁ গম নাপায় কাৰণটো কি ময়ো প্ৰকাশ কৰিব নোৱাৰোঁ কাৰণটো এইটো বুলি আপুনি বুজি পাইছেনে কেতিয়াবা এনেকুৱা হৈ যায় যে সেলফ ৰেসপেক্টৰ কাৰণে আমি এইটো ভাবো যে এইটো কথা কৈ দিম নেকি তেওঁ বা মোৰ কথা কি বুলি ভাবে আপুনি বাৰু বুজি পাইছেনে কথাখিনি পত্নীগৰাকীয়ে ক'বও নোৱাৰা হ'ল যে কিয় বা মই এতিয়া কেনেকৈ বা কওঁ যে তোমাক তাই গাতনো হাত দি পেলাই কিয় ফটো উঠিব লাগে বুলি ক'বলৈও মানে সেই দৃশ্যতা নাই কাৰণ এই কাৰণে তেওঁলোকৰ মাজত সম্বন্ধটো খুব ভাল আছিলে তেনেকুৱা ধৰণৰ কোনো এক্সট্ৰা বেলেগ ধৰণৰ হিডেন সিক্ৰেট সম্বন্ধ একো নাছিল আৰু লাহে 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 এই কথাটোৰ দ্বাৰা মানুহগৰাকী ইমান বেছি ফ্ৰাষ্ট্ৰেটেড আৰু ইমান বেছি মানে কি বুলি কয় এই যে সন্দেহত সোমাই গ'ল লাহে 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 তেওঁ এংজাইটি ডিপ্ৰেছন আৰু শেষৰ ফালে তেওঁ সাইকোলজিষ্টৰ লগত গৈ কাউন্সেলিং কৰিবলৈ বাধ্য হ'ল মই এই উদাহৰণবিলাক মই আপোনাক কিয় দিছো জানেনে চাওকচোন ভাৱনা পৰমাত্মাৰ মহাবাক্য এটা শুদ্ধ ভাৱনাই তোমাৰ জীৱন স্বৰ্গমুখী কৰি পেলাব এটা যদি নৰাধম নৰক সদৃশ ভাৱনাই একেবাৰে আপোনাৰ জীৱন শেষ কৰি পেলাব হয়নে একদম সুন্দৰ জীৱন এটাক হঠাৎ তছনছ কৰি পেলাব পাৰে কেৱল ভাৱনাই গতিকে ভাৱনাৰ ওপৰত কাম কৰাৰ সময় সমাগত এতিয়া ভাৱনা নিজৰ ওপৰত চেক কৰিব লাগিব যে মোৰ কি ভাৱনা চলি আছে কি কথাৰ দ্বাৰা মই আজি আক্ৰান্ত কিটো বস্তুৱে মোক ক্ষতি কৰি আছে যাৰ কোনো প্ৰমাণ নাই প্ৰমাণ থাকিলেই বাৰু তথাপিও মোক ক্ষতি কৰি আছো নেকি আমি যেতিয়া ক্ষতিগ্ৰস্ত হওঁ এংজাইটিত যাওঁ ডিপ্ৰেছনত যাওঁ আমি আনক পইণ্ট আউট কৰোঁ আজি তাৰ কাৰণে তেনেকুৱা হ'ল মোৰ তাইৰ কাৰণে তেনেকুৱা হ'ল মোৰ কিন্তু তাই বা তেওঁ আপোনাকতো আগবঢ়াই দিয়া নাছিল ন এংজাইটি ডিপ্ৰেছনলৈ সন্দেহ কৰ বুলি ক'বলৈ ৰাইট ন গতিকে আজি এইখিনি কথা উপলব্ধি কৰাৰ সময় সমাগত গতিকে যিসকলে এই ভিডিঅ'টো চাই আছে একো নহয় আপোনালোকে মোক আপোনাৰ এগৰাকী সিস্টাৰ হিচাপে শ্বেয়াৰ কৰিব পাৰে ক'বচোন আপোনাৰ ভিতৰত কোনটো বেয়া গুণ আছে যিটো আপুনি সঁচাকৈ বেয়া পায় দেই আপুনি সেই মহান ব্যক্তি আপুনি জ্ঞানী ব্যক্তি আপুনি জানে আপোনাৰ ভিতৰত কোনটো বেয়া গুণ আছে আপুনি জানে আপুনি তাক আঁতৰাবও চেষ্টা কৰে নহয় জানো মনুষ্য সকলোৱে খুব বেছি ভাল দেই সোল আত্মা খুব পিয়ৰ হয় খুব ভাল হয় আমিহে তাত লেতেৰা ৰং খানো আত্মা সদায় পবিত্ৰ হৈ আহে কিছু কাৰ্মিক লৈ আহে সেই কাৰ্মিকবিলাক খণ্ডন কৰিব পৰা যায় কিন্তু জেলাছ ঈৰ্ষা সন্দেহ এইবিলাক বৰ কাৰ্মিকৰ বস্তু নহয় সেইবিলাক নিজে অৰ্জন কৰা বস্তু হয়নে কাপোৰ যেনেকৈ আমি খুব ব্ৰেণ্ডেড কাপোৰ বা যি কাপোৰে নহওক বজাৰৰ পৰা যদি কাপোৰ এযোৰ কিনি আনো চাফাকৈ আনো ন যেতিয়া আমি সেইযোৰ পিন্ধি নলা নৰ্দমাত সোমাম সেইডালটো লেতেৰা হ'বই ঠিক একেদৰে আত্মা পবিত্ৰ হৈ আহে আহোঁতে আমি এই যে ক্ৰোধ লোভ মোহ ঈৰ্ষা জেলাচি কনস্পাৰেঞ্চি ৰিজেকশ্যন মেনিপুলেশ্যন গছিপিং লোকৰ চৰ্চা লোকৰ নিন্দা লোকক চোৱা এইবিলাক লেতেৰা নলা নৰ্দমাত সোমাওঁতে আজি আত্মা কি হৈ গৈছে কোলা হৈ গৈছে সেইবাবে মেডিটেশ্যন কাৰোৱে নালাগেগৈ মেডিটেশ্যনত এইটোৱে শিকোৱা যায় যে আত্মাৰ পৰা সেই নলা নৰ্দমাযুক্ত লেতেৰা বস্তুবিলাক আমি কেনেকৈ একদম নিজে আমি উলিয়াই পেলাব পাৰোঁ সেইটো আমি মেডিটেশ্যনৰ দ্বাৰা শিকোৱা যায় গতিকে যিসকলে মেডিটেশ্যন শিকিব বিচাৰে বা কৰিব বিচাৰে ডেইলি মেডিটেশ্যন আমাৰ হৈ থাকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে এটা মোক ইনবক্স কৰিলে হ'ব তাত আমি জইন কৰোৱাই ল'ম গতিকে চাব দেই খুব প্ৰেক্টিকেল কথা কিন্তু এইবিলাক আজি পৃথিৱীত বহুত কিবা কিবি হৈ আছে বহুত ডাঙৰ ডাঙৰ অধিৱেশন হৈ আছে বহুত ডাঙৰ ডাঙৰ মানুহে ভাষণ দি আছে বহুত ভাল ভাল কথাৰ আলোচনা হৈ আছে কিন্তু সেইবিলাক আলোচনাই সেইবিলাক ভাষণে কাৰোবাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰিছেনে বাৰু তেওঁলোকৰ কিন্তু বহুত চেষ্টা থাকে যে কাৰোবাৰ জীৱন পৰিৱৰ্তন হওক সেই হিচাপে তেওঁলোকে ভাষণবিলাক বনাই লৈ যায় স্ক্ৰিপ্ট কৰি লৈ যায় কিন্তু কাৰোবাৰ জীৱন পৰিৱৰ্তন হোৱা আমি যেন দেখা নাই কিয় দেখা নাই জানেনে আনে আপোনাক দহৰাই আনে আপোনাক সলনি কৰিব নোৱাৰে সলনি আপুনি নিজে নিজক কৰিব লাগিব হয়নে নহয় বাৰু পৰমাত্মাৰ মহাবাক্য তুমি মোৰ সন্তান তুমি মোৰ লগত যেতিয়ালৈকে কানেক্ট নহবা মোৰ লগত সংযুক্ত নহবা তোমাক কোনেও ঠিক কৰিব নোৱাৰে আৰু সেই গোটেই প্ৰচেছটোৰ নাম হৈছে ৰাজযোগ মেডিটেশ্যন যিটো আমাৰ ব্ৰহ্মা কুমাৰীজত শিকোৱা যায় দেই গতিকে আহকচোন আজি আমি জানো
আমাৰ কোনটো বেয়া গুণে আমাক নিজকে আজি ক্ষতি কৰি আছে আৰু ইমানেই ক্ষতি কৰিছে যাৰ ক্ষতিৰ ফল মই আজি তিল তিলকে ভুগিব লগাত পৰিছে আৰু কেৱল মাতৃগৰাকী ভুগিলে নহব মাতৃগৰাকীৰ পৰা সেই ভাইব্ৰেশ্যন সেই প্ৰকম্পন সন্তানলৈ বিয়পি পৰিছে আজি সন্তানৰ আচৰিত ঘটনা আহে 4 বছৰীয়া সন্তানৰ মাতৃয়ে ফোন কৰি কৈছে মোৰ ছোৱালীজনী ডিপ্ৰেশ্যনত ভুগিছে মই বোলো ৱাহ ডিপ্ৰেশ্যনত ভুগিছে কেনেকুৱা ধৰণৰ চিম্পটমছ বোলে তাই কথা নাপাতে মুখ দেখিব নোৱাৰে আৰু খুব খিংখিঙীয়া বস্তু ভাঙে এনেকুৱা ধৰণৰ এবনৰ্মেল বিহেভ কেতিয়াবা ওচৰত চোকা অস্ত্ৰ থাকিলে মোলে দলিয়াইও দিয়ে গতিকে মই যেতিয়া হিষ্ট্ৰী চেক কৰিলো কেইবাটাও তৰপৰ হিষ্ট্ৰী আমি চেক কৰিবলগীয়া হয় যে আপুনি গৰ্ভত থাকোঁতে আপোনাৰ এনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ গঢ়ি উঠিছিল নেকি কিবা কাৰণত কেতিয়াবা কি হয় ডিউৰিং প্ৰেগনেন্সি গৰ্ভাৱস্থাত মহিলা এগৰাকী বিভিন্ন ধৰণৰ মানসিক শাৰীৰিক ইমবেলেন্স আহে যেটো হৰমোনেল ইমবেলেন্স বুলি কয় হৈ যায় কেতিয়াবা কিছুমান খুব খঙাল হৈ যায় কিছুমান খুব বেছি শান্ত হৈ যায় এনেকুৱা ধৰণৰ তো তেওঁ কৈছে যে আছিল নোহোৱা নহয় মোৰ স্বামীৰ লগত মই খুব বেছি কাজিয়া কৰিছিলো আৰু সেই সূত্ৰে মই দুদিনমান মোৰ স্বামীলৈ মই খোৱা চামুচখন দলি মাৰি দিছিলো ঠিক আছে জেনেটিকেলি অকমান আহিছে দ্বিতীয়তে ছোৱালীজনীক যেতিয়া মই ডাঙৰ কৰো আৰু যেতিয়া তাইক খাদ্য খাব পৰা হৈছিল সেই সময়ত মই তাইক গালি পাৰি পাৰি খাদ্য খুৱাইছিলো নাখাও কিয় সোনকালে নকৰো কিয় তোৰ কাৰণে মোৰ ইমান দেৰি হয় অমুক তমুক দেউতাৰতো কামেই নাই মোক কোনো হেল্পে নকৰে এনেকুৱা ধৰণৰ গালি গালাজ কৰি মই তাইক খানা খুৱাইছিলো আৰু আজি যেতিয়া তাই মোৰ লগত কথা পাতিব লাগে এইখিনি সময়ত তাই এতিয়া মোক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে তেতিয়া মই সেই মাতৃগৰাকীক সুধিছিলো আপুনি কি ভাবে এতিয়া বোলে মই মোৰ ভুলটো স্বীকাৰ কৰিছো সিস্টাৰ মই নিজে পৰিৱৰ্তন হ'ব বিচাৰো আৰু মই মোৰ ছোৱালীজনীকো পৰিৱৰ্তন কৰিব বিচাৰো মোৰ ঘৰ সংসাৰক মই পৰিৱৰ্তন কৰিব বিচাৰো গতিকে এইবিলাক হৈছে কিমান ভাল কথা হয়নে যে হয় মোৰ দ্বাৰাই ভুল হৈছিলে সঁচাকে মোৰ দ্বাৰাই ভুল হৈছিলে মই পৰিৱৰ্তন কৰিম আপুনি যিদিনাখন ঠানি ল'ব যে মই পৰিৱৰ্তন হ'ম মই পৰিৱৰ্তন কৰিমেই তেতিয়া কি হ'ব জানেনে কেইটামান সংকল্পে আপোনাৰ জীৱনৰ গতিপথ নিৰ্মাণ কৰিব গতিকে এতিয়া যে এই সোশ্যাল মিডিয়াৰ বজাৰখনৰ পৰা অকমান আপুনি কিন্তু আঁতৰিব লাগিব তাত নিতৌ নতুন গৰম তাজা খবৰ পাই থাকিব যি খবৰে সমাজত এই পেট্ৰল ঢালি জুই জ্বলোৱাৰ দৰে ভমককে জ্বলাই দিয়ে একদম 2-3 দিন হেতিয়া খুব চৰ্চা চলিব যি মানুহৰ মন মগজু সবতে ইম্প্যাক্ট পেলাব আকৌ 3 দিনৰ পিছত গায়ব পানী ঢালি দিয়ে জ্বলি থকা জুই একৰাত পানী খোপা ঢালিলে যেটো গতি হয় সেই 4-5 দিনৰ পিছত আকৌ সেইটো ভমককে আপুনি অকমান চিন্তা কৰি চাওক কোনে চলাই আছে এখন বজাৰ কোনে চলাই আছে হয়নে মিডিয়াই চলাই আছে গতিকে এইখন বজাৰত যদি পাৰে হজম যদি কৰিব পাৰে শুনি পেলাই শুনক নহলে ইগনোৰ কৰক দে আপুনি জ্ঞানী আপোনাৰ ভিতৰতে সকলো আছে এই পৃথিৱীত নাভাবিব যে মই ইনফেৰিয়ৰ আপুনি সুপিৰিয়ৰ নিজকে সদায় সুপিৰিয়ৰ বুলি ভাবিব লাগিব মই মোৰ ভিতৰত সকলো সত্তা আছে মই সকলো কৰিব পাৰো কিয় নোৱাৰে দে গতিকে সদায় কোৱাৰ দৰে আকৌ কম সংকল্পৰ অবিহনে আপোনাৰ পৰিৱৰ্তন অসম্ভৱ সংকল্প আপোনাক লাগিবই সংকল্প তাৰোপৰি মেডিটেশ্যন ধ্যান আমি এটুই আহ্বান কৰো যেতিয়া আপোনালোকে 100 গৰাকী গোট খাই অকমান ধ্যান কৰক মেডিটেশ্যন কৰক মানসিক এৱেৰনেছৰ ওপৰত কথা পাতক যিমান পাৰে এজনে আনজনক ভাল পৰামৰ্শ দিয়ক কিন্তু পৰামৰ্শ লোকৰ শুনি বা কিবা এষাৰ ওপৰতে কোন তেনেকুৱা নহয় পৰামৰ্শদাতাজন তেনেকুৱা হ'ব লাগিব যিজনে নিজৰ জীৱনত ধাৰণ কৰি দেখুৱাব পাৰিছে গুৰুজনাই নিজৰ জীৱনত ধাৰণ কৰি যিখিনি সত্যতা তেওঁ অনুভৱ কৰিছিল সেই সত্যতাই মানৱ জীৱনৰ ভেটি নিৰ্মাণ কৰিব পাৰি নেকি মানৱক কিবা কৰি সত্য শুদ্ধ ঈশ্বৰীয় পথৰে আনিব পাৰি নেকি তাৰ যাত্ৰাত তেওঁ লাগিছিল ইমান আত্মবিশ্বাস আৰু গভীৰ সততাৰে এই কাৰণে কাৰণ তেওঁ নিজে জীৱনত সেয়া ধাৰণ কৰিছিল কিন্তু তেওঁক ৰিপ্ৰেজেন্ট কৰিবলৈ গৈ পেলাই যদি আমি ধাৰণেই নকৰো হয়নে আমি ধাৰণ নকৰো আমি ৰামক খুব ভাল পাওঁ আমি শ্ৰীকৃষ্ণক খুব ভাল পাওঁ কিন্তু আমি ধাৰণ নকৰো
আজি ধাৰণ নকৰাৰ বাবে। ধাৰণ কৰা মানে কি? ধাৰণ কৰা মানে কি? মই শান্ত আত্মা হওঁ। মই যদি আপোনাক কিবা এটা উপদেশ দিবলগীয়া হয়, আপুনি শান্ত হৈ থাকক, আপুনি শান্ত, আপুনি শান্ত। তাৰ মানে কৰবাত নহয় কৰবাত মই সেয়া নিজৰ ব্যক্তিত্বত দেখুৱাব পাৰিব লাগিব, তেতিয়াহে আপুনি আকৃষ্ট হ'ব। সেইটোকে কয় ধাৰণা। সেইবাবে আমি মাতৃগৰাকীক কওঁ, সংকল্পৰ দ্বাৰা যে নিজে পৰিৱৰ্তন হোৱা যায়, লাহে 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 ঘৰখনৰ সকলো পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। গতিকে আপোনালোকে খুব সুন্দৰকৈ জীৱনৰ প্ৰতিটো স্তৰত নিজক তৈয়াৰ কৰি চলিবলৈ আৰম্ভ কৰক কেৱল সংকল্পৰে। এইখিনিতে কওঁ, মোৰ যিখন প্ৰথম সংকল্পৰ পুথি, যেনেকৈ সমস্যা তেনেকৈ সমাধান, সেইখন যিসকলে এতিয়াও সংগ্ৰহ কৰা নাই, ইনবক্স কৰিব, নাম্বাৰ দি দিছো, হোৱাটছআপ কৰিব। তাতে আপোনালোকে কিতাপখন বুকিং কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে অনতিপলমে দ্বিতীয়খন পুথি মই লিখি আছো, 21 দিনত ভাগ্যৰ পৰিৱৰ্তন। 21 দিনত ভাগ্য মানে কি? ভাগ্য মানে আপুনি লটাৰী নাপায়। সেইখন কিতাপ পঢ়ি পেলাই আপুনি সা সম্পত্তি বঢ়াব নোৱাৰে। সেইখন পঢ়ি পেলাই আপুনি মাটি বাৰী কিনিব নোৱাৰে। সেইবিলাক তাত ৰিমেডিজ নাই। মানসিক ভাগ্যৰ পৰিৱৰ্তন। এই ডিপ্ৰেশ্যন, এংজাইটি, শ্বৰ্ট টেম্পাৰ, খং, ঈৰ্ষা, যি যি ভিতৰত আছে সেইবিলাকৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰি। আপুনি যিদিনাখন সেইবিলাকৰ পৰা মুক্ত হৈ যাব নহয়, সেইদিনাখনে আপোনাৰ এনেকুৱা লাগিব, সেই মোৰ সমানৰ সুখী ব্যক্তি, মোৰ সমান প্ৰতিভাশালী, মোৰ সমান প্ৰভাৱশালী, মোৰ সমান ধনী ব্যক্তি এই ব্ৰহ্মাণ্ডত আৰু কোনো নাই, হয়নে? গতিকে এইখিনিকে ক'লো। আপোনালোকৰ জীৱনটো সুখৰ হওক, সমৃদ্ধৰ হওক। তাৰোপৰি সংকল্প ল'ব। সংকল্পখিনি মই কৈ দিছো। মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মোৰ আত্মা, মন আৰু বুদ্ধি 100% শক্তিশালী, সুস্থ আৰু সবল। আৰু মই জীৱনৰ কোনো পৰিস্থিতিত পৰি সহজে বিচলিত, দুৰ্বল নহওঁ। মই কল্যাণকাৰী আত্মা হওঁ। মই সকলোৰে কল্যাণ কামনা কৰোঁ। সকলোৱে মোৰ সহযোগী আৰু মোক সকলোৱে নিস্বাৰ্থভাৱে সহযোগ কৰে। ময়ো সকলোকে নিস্বাৰ্থভাৱে সহযোগ কৰোঁ আৰু সকলোৰে প্ৰতি মই কল্যাণ কামনা কৰোঁ। মই ক্ষমাশীল, দয়াশীল, বিশাল অন্তৰৰ অধিকাৰী আত্মা হওঁ। মোৰ কাৰোৰে প্ৰতি কোনো আক্ষেপ নাই। মোক কাৰোৰে পৰা একো নালাগে। মই স্বয়ং প্ৰভু ভগৱন্ত, ঈশ্বৰ, আল্লাহ, গড ভগৱান, পৰম পিতা পৰমাত্মাৰ সন্তান হওঁ। এনেকে যেতিয়া আপুনি কৈ থাকিব, আপোনাৰ ঈৰ্ষা ভাৱটো লাহে লাহে নোহোৱা হ'ব। যাক লৈ আপোনাৰ খুব বেছি ঈৰ্ষা হয়, তেওঁৰ ছবিখন মনত পেলাব। অমৃত বেলা শুই উঠি ক'ব, হে আত্মা, যদি অজানিতে বা জানি বুজি মই তোমাক কিবা দুখ দিছিলো, আঘাত দিছিলো, তোমাৰ কথা বেয়াকেও ভাবিছিলো, আজি স্বয়ং প্ৰভু ভগৱন্ত, পৰম পিতা পৰমাত্মা, ঈশ্বৰ, আল্লাহ, গড ভগৱানক সাক্ষী মানি মই তোমাক ক্ষমা প্ৰাৰ্থনা খুজিছো। আৰু তুমি মোক ক্ষমা কৰি দিছা। আৰু কেতিয়াবা তুমিও যদি মোক কিবা কথাত আঘাত দিছিলা, মই সকলো পাহৰি তোমাক আজি ক্ষমাদান কৰিছো। তোমাৰ কল্যাণ হওক, তোমাৰ ভাল হওক। আজিৰে পৰা মই তোমাৰ কথা বেয়াকে নাভাবো। আজিৰে পৰা মই তোমাৰ কোনো কথাৰ প্ৰতি কেতিয়াও বিৰূপ প্ৰতিক্ৰিয়া নকৰো। মই শান্ত, মই জ্ঞানী আত্মা হওঁ। মই সকলোকে সহযোগ কৰোঁ, কৰিম, আজীৱন কৰি থাকিম। মোৰ কাৰো লগত কোনো ধৰণৰ মোৰ কাৰো লগত স্বাৰ্থ নাই। মই নিস্বাৰ্থভাৱে অন্তঃকৰণেৰে সকলোকে ক্ষমা কৰোঁ, সহযোগ কৰোঁ। এই ভাৱনাৰে যদি আপুনি আৰম্ভণি কৰে, সম্বন্ধবিলাক আকৌ ৰিইউনিয়ন হ'ব। খুব ভাল লাগিব। দেখিব আপুনি আপোনাৰ বাবে বেলেগ হ'বলৈ আৰম্ভ কৰিব। আৰু আপুনি এটা সাংঘাতিক ধৰণৰ যিটো ইনাৰ প্ৰেম, অন্তৰৰ পৰা এটা প্ৰেম, এটা সুখত আপুনি সকলো সময়তে উঠলি থাকিব, যাৰ ৰিফ্লেকশ্যন আপোনাৰ মুখমণ্ডলত দেখা যাব আৰু মানুহে আপোনাক সুধিবলৈ বাধ্য হ'ব। আহকচোন, একেবাৰে সহজ। এই জীৱনতে আমি আমাক পৰিৱৰ্তন কৰি লওঁ। ওম শান্তি।